বন্ধুসকল, আপোনালোকে জানেনে কিছুমান ঔষধৰ মাজত কিয় এনে দীঘল দাগ থাকে? অথবা কোন সেই দুৰ্ভগীয়া ব্যক্তিজন যি জীৱিত অৱস্থাতেই 3বাৰকৈ বজ্ৰপাতৰ চিকাৰ হৈছে? আনকি তেওঁৰ মৃত্যুৰ পাছতো বজ্ৰপাতে তেওঁৰ পিছ নেৰি তেওঁৰ কবৰৰ ওপৰতে আহি পৰে। নাইবা এনে কি পদাৰ্থ আছে যাৰ মাত্ৰ 1 গ্ৰাম উৎপাদন কৰিবলৈ 15,000 কোটি টকা খৰচ হয়? এই আটাইবোৰ কথা জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাবলৈ অনুৰোধ জনালো। কাৰণ এডিচি নলেজ হাবৰ আজিৰ এই খণ্ডটিত আমি দেখুৱাবলৈ লৈছো এনে কিছু অবিশ্বাস্য ফেক্টছ যি নেদেখিলে হয়তো আপোনাৰ জীৱন অপূৰ্ণ হৈ ৰব। তেনেহলে বন্ধুসকল, মই আকাশদীপ চৌধুৰীয়ে আপোনালোক আটাইকে স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে এই দুৰ্ভাগ্যৱান মানুহজন সম্পৰ্কে কিবা জানেনে যাৰ ওপৰত জীৱিত কালতেই 3বাৰকৈ বজ্ৰপাত পৰিছিল? আনকি তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ কবৰৰ ওপৰতে আৰু এবাৰ বজ্ৰপাত পৰে। এই দুৰ্ভাগ্যৱান লোকজনৰ নাম হৈছে ৱাল্টাৰ ছামাৰফৰ্ড। এই ব্যক্তিজন আছিল ব্ৰিটেইনৰ নাগৰিক। প্ৰথমবাৰ এই ব্যক্তিজনৰ ওপৰত বজ্ৰপাত পৰিছিল 1918 চনত। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল আৰু সেই সময়ত এই ব্যক্তিজন আছিল বেলজিয়ামত। প্ৰথমবাৰ বজ্ৰপাতত ব্যক্তিজনৰ তলৰ অংশ পেৰালাইচিছ হৈ যায়। বহুতো চিকিৎসাৰ অন্তত তেওঁ দ্বিতীয়বাৰ সুস্থ হৈ উঠে আৰু সুস্থ হৈ উঠাৰ 6 বছৰ পাছত অৰ্থাৎ 1924 চনত তেওঁ এদিন সাগৰত মাছ ধৰি আছিল আৰু তেতিয়াই তেওঁৰ ওপৰত দ্বিতীয়বাৰ বজ্ৰপাত পৰে। তেওঁ পুনৰবাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 2 বছৰ পাছত তেওঁ পুনৰ সুস্থ হৈ উঠে, কিন্তু বজ্ৰপাতে যেন তেওঁৰ পিছ এৰিব বিচৰা নাছিল। 1930 চনত তেওঁৰ ওপৰত আকৌ বজ্ৰপাত পৰে আৰু এইবাৰৰ বজ্ৰপাতৰ পাছত তেওঁ 2 বছৰ পৰ্যন্ত জীয়াই আছিল। হয় বন্ধুসকল, তেওঁৰ 1932 চনত মৃত্যু হয়। ইয়াৰ পাছত তেওঁক এখন কবৰস্থানত কবৰ দিয়া হয়, কিন্তু তাৰ পাছতো বজ্ৰপাতে যেন তেওঁৰ পিছ এৰিব বিচৰা নাছিল। এইবাৰ তেওঁৰ কবৰৰ ওপৰতে বজ্ৰপাত পৰে আৰু এই ঘটনাটো ঘটে তৃতীয়বাৰ বজ্ৰপাত পৰাৰ 6 বছৰ পাছত। বন্ধুসকল, নহয়নে এইটো এটা অবিশ্বাস্য কাহিনী? বন্ধুসকল, আপোনালোকৰ বহুতেই নিশ্চয় হলিউডৰ বিখ্যাত চিনেমা হবিট চাইছে আৰু এই চিনেমাখন চোৱাৰ পাছত আমাৰ বহুতৰে মনত এনে ভাৱ হয় যে আমাৰো যদি হবিটৰ দৰে এটি ঘৰ থাকিলে হয়। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে চীনত এখন গাঁও আছে যি দেখাত একেবাৰে হবিটৰ গাঁওখনৰ দৰে। চীনৰ এই গাঁওখনৰ নাম হুৱান ভিলেজ। কিছু বছৰ আগলৈকে ইয়াত বহুতো মানুহে বাস কৰিছিল, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে মানুহে এই গাঁও এৰি আন ঠাইলৈ গুচি যায়। আজি প্ৰকৃতিয়ে এই গাঁওখন নিজৰ মতে সজাই লৈছে। 1980 চন পৰ্যন্ত এই গাঁওখনত 3000টা পৰিয়ালে বাস কৰিছিল। বৰ্তমান ঘাঁহ, বন, গছ, লতা আদিয়ে এই গাঁওখনৰ ঘৰবোৰক সকলো পিনৰ পৰা আৱৰি ধৰিছে। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে যে কিছুমান ঔষধৰ মাজত এনে ধৰণৰ এটা দাগ দিয়া থাকে। অৱশ্যে সকলো ধৰণৰ ঔষধতে এনে ধৰণৰ দাগ নাথাকে। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে টেবলেটৰ ওপৰত এনে দাগ কিয় দিয়া হয়? যদি নাজানে তেনেহলে কৈছো শুনক। বিভিন্ন কোম্পানীয়ে বিভিন্ন পাৱাৰফুল ঔষধ প্ৰস্তুত কৰে আৰু কোনো ক্ষেত্ৰত ৰোগীসকলে এই পাৱাৰফুল টেবলেটৰ আধা অংশহে খোৱাৰ প্ৰয়োজন হয় আৰু ৰোগীয়ে যাতে সহজে সমানভাৱে ভাঙি দুভাগ কৰি খাব পাৰে তাৰ বাবেই টেবলেটৰ মাজত এনে ধৰণৰ বগা দাগ দিয়া হয় আৰু এই দাগৰ নাম হৈছে ডিবোজ লাইন। বন্ধুসকল, আপোনালোকে জানেনে পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান কাঠ কোনবিধ? আপোনালোকে হয়তো ভাবিছে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান কাঠ হৈছে চন্দন কাঠ, কিন্তু নহয়। ইয়াতকৈও মূল্যৱান কাঠ আছে আমাৰ এই পৃথিৱীত আৰু সেয়া আছে আফ্ৰিকাত। ইয়াৰ নাম হৈছে আফ্ৰিকান ব্লেক উড। হয় বন্ধুসকল, এয়াই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান কাঠ। চন্দন কাঠৰ প্ৰতি কেজিৰ দাম 5,000ৰ পৰা 6,000 টকা হ'লেও এই আফ্ৰিকান ব্লেক উডৰ মূল্য হৈছে প্ৰতি কেজিত 7 লাখ টকা। লগতে এই গছ অত্যন্ত দুৰ্লভ। আফ্ৰিকাৰ কিছু অঞ্চলতহে এই গছ পোৱা যায়। এই গছৰ উচ্চতা 25ৰ পৰা 40 ফুট পৰ্যন্ত হয় আৰু এই গছৰ কাঠ পৰিপক্ক হৈ উঠিবলৈ 30ৰ পৰা 40 বছৰ পৰ্যন্ত সময় লাগে। এই গছৰ কাঠেৰে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা হয়। লগতে বহুতো মূল্যৱান ফাৰ্নিচাৰো এই কাঠেৰে তৈয়াৰ কৰা হয়। বন্ধুসকল, আমাৰ পৃথিৱীত বহুতো অদ্ভুত মানুহ আছে যিয়ে কিছুমান অদ্ভুত কাম কৰা আমি দেখিবলৈ পাওঁ। আমি বিভিন্ন চিনেমাত ছুপাৰ হিৰো দেখিছো যাৰ কিছুমান অদ্ভুত ক্ষমতা থাকে। ঠিক একেদৰে বাস্তৱতো বিভিন্ন সময়ত মেডিকেল কণ্ডিশ্যনৰ বাবে কিছুমান মানুহে ছুপাৰ পাৱাৰ অৰ্জন কৰিবলৈ ধৰে আৰু এই লোকজন তেনে এজন মানুহ যাৰ নাম হৈছে কেৰী টাৰ্নাৰ। এই লোকজন আমেৰিকাৰ বাসিন্দা। এই লোকজন তেওঁৰ শৰীৰৰ ছালখনৰ বাবে গোটেই পৃথিৱীতে বিখ্যাত। তেওঁৰ পেটৰ ছালখন তেওঁ 15.8
সেণ্টিমিটাৰ পৰ্যন্ত টানি দীঘল কৰি দিব পাৰে আৰু তেওঁৰ এই অস্বাভাৱিক ক্ষমতাৰ বাবে তেওঁৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছে। এই লোকজনক মষ্ট ষ্ট্ৰেচেবল মেন বুলিও কোৱা হয়। এই লোকজনৰ ছাল ইমান অস্বাভাৱিক হোৱাৰ কাৰণ হ'ল এওঁ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আৰু এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে লোকজনে এই অস্বাভাৱিক ক্ষমতা লাভ কৰিছে। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে যে হস্পিটেলত মৃত ব্যক্তিক প্ৰিজাৰ্ভ কৰি ৰখাৰ বাবে ঠাণ্ডা ৰুমত ৰখা হয়। কিন্তু আপোনালোকে জানি অবাক হ'ব যে কিছুমান বিজ্ঞানীয়ে এনে পদ্ধতি আৱিষ্কাৰ কৰি উলিয়াইছে যি পদ্ধতিত মৃত ব্যক্তিক ডিপ ফ্ৰিজত বহু সময় প্ৰিজাৰ্ভ কৰি ৰখাৰ পাছত পুনৰ জীৱন্ত কৰা সম্ভৱ। আমেৰিকাৰ কিছু বিজ্ঞানীয়ে এয়াই দাবী কৰিছে। মৃত ব্যক্তিক বহু বছৰ বৰফত থৈ তেওঁক আকৌ কিছু বছৰ পাছত পুনৰ জীৱন্ত কৰিব পাৰি আৰু এই পদ্ধতিক ক্ৰেয়নিক্স বুলি কোৱা হয়। বিজ্ঞানীসকলে প্ৰাথমিকভাৱে এই পদ্ধতি এটি শহাপহুৰ ওপৰত প্ৰয়োগ কৰি চাইছিল। আনহাতে বেছিভাগ বিজ্ঞানীৰ মতে কিন্তু এয়া অসম্ভৱ। আমিও তাকেই ভাবোঁ যে বাস্তৱিকতে এয়া একেবাৰেই সম্ভৱ নহয়। বন্ধুসকল, আমি বিভিন্ন ৰাসায়নিক কেমিকেল দেখিছোঁ যি আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছোঁ আৰু এইবোৰ প্ৰস্তুত কৰোঁতে খুব বেছি এটা খৰচো নহয়। কিন্তু আপুনি জানি অবাক হ'ব যে এনে কিছুমান পদাৰ্থও আছে যাৰ 1 গ্ৰাম উৎপাদন কৰোঁতে প্ৰায় $18 বিলিয়ন খৰচ হয় আৰু এইটোৱেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ মূল্যৱান পদাৰ্থ আৰু এই পদাৰ্থবিধৰ নাম হৈছে এণ্টিমিটাৰ। এই প্ৰজেক্টটো বাস্তৱায়িত ৰূপ দিছে ইউৰোপৰ 23খন দেশ মিলি। এই পদাৰ্থ তৈয়াৰ কৰা মেচিনটোক পৃথিৱীৰ আটাইতকৈ জটিল মেচিন বুলি কোৱা হয়। এণ্টিমিটাৰৰ ওপৰত কৰা এই এক্সপেৰিমেণ্টে হয়তো কোনোবা দিনা আমাৰ পৃথিৱীত অল্টাৰনেটিভ এনাৰ্জি চ'ৰ্চ দিবলৈ সক্ষম হ'ব। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ। ধন্যবাদ।